সকলক শিক্ষাৰে শিক্ষিত কৰি তোলক আপোনাৰ সন্তানক যদি মোবাইল দিছে 8, 9, 10 ল'ৰা ছোৱালীক যদি আপুনি মোবাইল দিছে আপুনি আপোনাৰ সন্তানক কেতিয়াও আৰু গঢ়ি তুলিব নোৱাৰে কাৰণ মোবাইলে ল'ৰা ছোৱালীবিলাকক বিপথে পৰিচালিত কৰিছে দৰঙৰ দৈপামত ব্যতিক্ৰমী ধৰ্মীয় জলসা সমাজৰ ভিন্ন অৰ্থনৈতিক ক্ৰিয়াকলাপৰ বিৰুদ্ধে শৈক্ষিক সজাগতা সভা ইংৰাজীত পবিত্ৰ কোৰাণ ভাঙনি কৰি প্ৰশংসা লাভ সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত এই ধৰ্মীয় জলসা দৰং জিলাৰ দৈপামত খলিফা ৰফিকুল ইছলামৰ বাসগৃহত এখনি ধৰ্মীয় জলসা আৰু শিক্ষা সজাগতা সভা অনুষ্ঠিত হয় সভাতে অসমৰ ভিন্ন প্ৰান্তৰ ওলামা আৰু শিক্ষাবিদৰ উপস্থিতিত পবিত্ৰ কোৰাণৰ আধাৰত শৈক্ষিক পৰ্যালোচনা আগবঢ়ায় অনুষ্ঠানটিতে তীৰ জোৱা মদ ভাং বাল্য বিবাহ শিশু শ্ৰমিক আদি সামৰি গুৰুত্বপূৰ্ণ আলোচনা কৰে অতিথিসকলে বিভিন্ন সময়ত এই মুজাদাত দিয়া তৰিকত মিছনৰ মিজু হজুৰৰ এজাজত প্ৰাপ্ত বিশিষ্ট খলিফা ৰফিকুল ইছলামৰ নেতৃত্বত সমাজ সচেতনতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে সদ্য অনুষ্ঠিত হোৱা সজাগতা সভাখনিত ভিন্ন অসামাজিক ক্ৰিয়াকলাপৰ বিৰোধিতা কৰি মূল্যৱান ভাষণ প্ৰদান কৰে অতিথিসকলে সভাখনত ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমান আদৰ্শ জাতীয় বিদ্যালয়ৰ বেছিমাৰী তথা আইডল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক ছফিকুৰ ৰহমান প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলামৰ লগতে বহুকেইগৰাকী শিক্ষাবিদ আৰু ওলামা উপস্থিত থাকি অনুষ্ঠানটিত গম্ভীৰ্যতা বৃদ্ধি কৰে অতিথিসকলে উপস্থিত ৰাইজক শান্তি একতা ভাতৃত্ববোধৰ লগতে দেশ জাতিৰ হকে কৰ্ম কৰি যাবলৈ আহ্বান জনায় দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ খালিফা হাফিজ মোহাম্মদ ৰফিকুল ইছলাম ডাঙৰীয়ালৈ তেখেত যে এটা ব্যতিক্ৰম এটা চিন্তাধাৰাৰ মানুহ যে ধৰ্মীয় সভাৰ লগত যিটো নেকি আৰু এটা এড কৰা হৈছে জন চেতনামূলক এইটো এটা ব্যতিক্ৰম বুলি মই ভাবোঁ গতিকে ইয়াত আমাৰ সমাজত যিখিনি কুসংস্কাৰ এইখিনি আঁতৰিব বুলি এটা সজাগতা কৰাটো বহুত ভাল পদক্ষেপ মই বিলিভ কৰোঁ গোটেইখিনি বস্তু এটা চাবিকাঠিৰেই শেষ হ'ব সেইটো হ'ল শিক্ষা আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ব লাগে ভাল শিক্ষা গ্ৰহণ কৰাব লাগে যাতে আমি তাত গুৰুত্ব দিওঁ এইখিনিৰে গোটেইখিনি বস্তু শেষ হ'ব বুলি মই ভাবোঁ হয় খুবই ব্যতিক্ৰম লাগিল আচলতে জনাব হাফিজ ৰফিকুল ইছলাম খলিফা চাহাবৰ ঘৰত যিটো ধৰ্মীয় জলসা আয়োজন কৰিছে অলপ ব্যতিক্ৰম দেখা পালোঁ ইয়াত বিভিন্ন আমাৰ ইছলাম ধৰ্মাৱলম্বী তত্ত্বগধুৰ কথাবিলাক আলোচনা কৰিবৰ কাৰণে হাফিজ আলিম উলেমা সমাজক মাতাৰ লগতে সাধাৰণ শিক্ষিত উচ্চ শিক্ষিত বহুকেইজন দৰং জিলাৰ শিক্ষিত ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰা হৈছিলে যিসকলৰ যোগেদি সমাজ সচেতনতামূলক অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰিব পৰাৰ লগতে সমাজত গঢ়ি উঠা বিভিন্ন ধৰণৰ অপৰাধসমূহ নিৰ্মূল কৰিব পৰাকৈ বাল্য বিবাহ বহু বিবাহ দিনক দিনে বৃদ্ধি পোৱা চুৰি পন্থা জনসংখ্যা বৃদ্ধি এই ধৰণৰ সমস্যাৰাজিক দমন কৰিব পৰাকৈ সমাজ সংস্কাৰমূলক বক্তব্য ইয়াত ৰখা হৈছে বহুত বহুত ধন্যবাদ তাৰমানে যিসকল মুখ্য অতিথিসকলক মাতিছিলোঁ এওঁলোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে বহুত মানুহ সমাগম হৈছে ইনশাআল্লাহ বহুত ভাল হৈছে ইয়াৰ পৰা ভাল এটা মেছেজ যাব যাতে সমাজৰ পৰা কুসংস্কৃতি সমাজৰ পৰা যিবিলাক বেদি যাতে দূৰ হৈ যায় এইবিলাকৰ ওপৰত বহুত ভাল ভাল ভাষণ ৰাখিছে আমি আশা কৰোঁ ইয়াৰ পৰা ভাল এটা মেছেজ যাব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916